মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নেৰেশ্যন বা ডাইৰেক্ট স্পীচৰ বিষয়ে আলোচনা কৰিম। নেৰেশ্যন অৰ কি বুলি কোৱা হয় স্পীচ। নেৰেশ্যন অৰ স্পীচৰ বিষয়ে আলোচনা কৰিম। দেখা যায় যে নেৰেশ্যন বা স্পীচ বুলি ক'লে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অলপ ভয় অনুভৱ কৰে, কিন্তু আমি যদি মনোযোগেৰে নিয়াৰিকৈ নেৰেশ্যন শিকিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি খুব ধুনীয়াকৈ ইয়াক সহজতে বুজি পাব পাৰোঁ। ইংৰাজী ব্যাকৰণত ইংলিছ গ্ৰামাৰত নেৰেশ্যন টপিকটো এটা বহল টপিক, গতিকে আমি ইয়াক পাৰ্ট হিচাপে শিকিম। আজি আমি শিকিম নেৰেশ্যনৰ প্ৰকৃতি কি, নেৰেশ্যন কি বস্তু, ইয়াক কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰা যায়। গতিকে আমি দুই ধৰণৰ নেৰেশ্যন দুই প্ৰকাৰৰ আছে। এটা হ'ল ডাইৰেক্ট নেৰেশ্যন, এটা হ'ল ইনডাইৰেক্ট নেৰেশ্যন বা ইয়াক কি বুলি কোৱা হয় স্পীচ বুলি কোৱা হয়। ইয়াক স্পীচ বুলি কোৱা হয়। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, ডাইৰেক্ট স্পীচৰ বক্তাই কোৱা কথাখিনি সদায় ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। ডাইৰেক্ট স্পীচ মানে আমি স্পীচবিলাকক কোনো এজন বক্তাৰ বক্তব্যবিলাক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। এটা ডাইৰেক্ট স্পীচত লিখিব পাৰোঁ, এটা ইনডাইৰেক্ট স্পীচত লিখিব পাৰোঁ। যেতিয়া আমি বক্তাই কোৱা কথাখিনি হুবহু আমি প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে সেইটোক ডাইৰেক্ট স্পীচ বুলি ক'ব বা ডাইৰেক্ট নেৰেশ্যন বুলি ক'ব। যেতিয়া বক্তাই কোৱা কথাখিনি অৰ্থৰ মিল ৰাখি পেলাই আমি বেলেগে কোৱা ধৰণে লিখোঁ, তেতিয়াহ'লে আমি ইনডাইৰেক্ট স্পীচ বুলি ক'ব পাৰোঁ। তোমালোকে এটা কথা মনত ৰাখিবা, ডাইৰেক্ট স্পীচত ইনভাৰ্টেড কমাৰ ভিতৰত থকা কথাখিনিক কি বুলি কওঁ আমি, এই কথাখিনিক আমি কি বুলি ক'ম ৰিপৰ্টেড স্পীচ বুলি কওঁ। আমি এই কথাখিনি সদায় ৰিপৰ্টেড স্পীচ বুলি কওঁ। আৰু কমাৰ আগত যিটো ভাৰ্ব থাকিব, যিটো ভাৰ্বে এই বাক্যটো ইন্ট্ৰডিউচ কৰি দিব, যিটো ভাৰ্বে ইনভাৰ্টেড কমাৰ ভিতৰত থকা কথাটোক বাক্য শাৰীত ইন্ট্ৰডিউচ কৰিব, সেইটোক কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। এই কথাখিনি তোমালোকে সদায় মনত ৰাখিবা যে ইনভাৰ্টেড কমাৰ ভিতৰত থকা কথাখিনিক ৰিপৰ্টেড স্পীচ বুলি কয়, আৰু যিটো ভাৰ্বে ৰিপৰ্টেড স্পীচটোক ইন্ট্ৰডিউচ কৰি দিয়ে সেইটোক ৰিপৰ্টিং ভাৰ্ব বুলি কয়। এতিয়া আমি মনত ৰাখিব লাগিব যে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰোঁতে সদায় আমি এজন বক্তাৰ কথাখিনি আমি দুই ধৰণে পাব পাৰোঁ। এক ধৰণ হ'ল বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰা, সেইটো ডাইৰেক্ট স্পীচ বুলি কয়। আৰু বক্তাই কোৱা কথাখিনি অৰ্থৰ মিল ৰাখি বেলেগৰ ভাষাত কোৱাটোক কি বুলি কোৱা হয় ইনডাইৰেক্ট স্পীচ বুলি কোৱা হয়। এটা আমি উদাহৰণ লওঁ, ধৰি ললোঁ he said my mother is ill. এইটো হ'ল ৰিপৰ্টিং ভাৰ্ব। ইয়াক কি বুলি কয় ৰিপৰ্টিং ভাৰ্ব। আৰু এই বাক্যটো কোৱা হয় ইনভাৰ্টেড কমাৰ ভিতৰত থকা বাক্যটো কোৱা হয় ৰিপৰ্টেড স্পীচ। ইয়াক কোৱা হয় ৰিপৰ্টেড স্পীচ। আৰু এই ভাৰ্বটোক এইটো কোৱা হয় ৰিপৰ্টেড স্পীচ। গতিকে আমি
এইটোৱে হৈছে এই বস্তুটো হৈছে ই হৈছে ডাইৰেক্ট স্পীচ। এই বাক্য হেৰি ডাইৰেক্ট স্পীচ বুলি কয়। ই আছে ডাইৰেক্ট স্পীচত বা ডাইৰেক্ট নেৰেশ্যনত আছে। ডাইৰেক্ট নেৰেশ্যন ই হ'ল ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পীচ। এই কথাটো এইটোক আমি ডাইৰেক্ট স্পীচ বুলি কওঁ। এই বাক্যটো আমি তেওঁৰ নাথাকে মানুহৰ নাম ল'ব পাৰোঁ। তেওঁৰ ঠাইত আমি লিখিব পাৰোঁ ৰক্তিম। আমি এটা মানুহৰ নাম ল'ব পাৰোঁ, যিকোনো এটা মানুহৰ নাম আমি ল'ব পাৰোঁ। বা ৰঞ্জন said my mother is ill। এই বাক্যটো হ'ল ডাইৰেক্ট স্পীচ। এতিয়া ৰঞ্জনে কোৱা কথাখিনি আমি ইনভাৰ্টেড কমাৰ ভিতৰত হুবহু প্ৰকাশ কৰিছোঁ। এইটো হ'ল ডাইৰেক্ট স্পীচ। আৰু যেতিয়া এই বাক্যটোকে আমি ৰঞ্জনৰ ভাষাত নকৈ পেলানি আমি আমাৰ ভাষাত কওঁ, আনৰ মতে কওঁ, অৰ্থখিনি একে ৰাখি বাক্যটোৰ সাৰমৰ্মখিনি একেধৰণে ৰাখি ইয়াক যদি আমি বেলেগ ধৰণে লিখোঁ, আনৰ ভাষা দিওঁ, তেতিয়া কি হ'ব ডাইৰেক্ট স্পীচ। ইয়াক যদি আমি ইনডাইৰেক্ট স্পীচলৈ লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, কেনেকৈ লিখিব লাগিব আমি ৰঞ্জন বা হি said সদায় এটা ধৰণৰ ৰাখিব লাগিব। এটা বাক্যক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে সদায় এটা কনজাংচনৰ প্ৰয়োজন হয়। কমা আৰু উদ্ধকমাৰ উঠাবৰ কাৰণে এটা কনজাংচনৰ প্ৰয়োজন হয়। সেই কনজাংচনটো বাক্যৰ প্ৰকাৰ অনুসৰি বেলেগ ধৰণে হ'ব। আমি এইটো পিছত আলোচনা কৰিম। এই বাক্যটো কনজাংচন হিচাপে আমি ডেট লিখিম। হি said that। তাৰপিছত কি লিখিম, ৰঞ্জনে কৈছিলে বা ৰঞ্জনে কৈছিলে, গতিকে আমি মাই মাৰ্ডাৰ ঠাইত কি লিখিম, হিজ মাৰ্ডাৰ লিখিম। ৰঞ্জনে হিজ মাৰ্ডাৰ। আমি পিছত আলোচনা কৰিম বাক্যৰ প্ৰকাৰ অনুসৰি। হি said বা ৰঞ্জন said that his mother was ill। এই বাক্যটো হ'ল ইনডাইৰেক্ট স্পীচ। আমি কি মনত ৰাখিব লাগিব, ডাইৰেক্ট স্পীচত বক্তাই কোৱা কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকে আৰু বক্তাই কোৱা কথাখিনি হুবহু ধৰণে লিখা হয়। ইনডাইৰেক্ট স্পীচত বক্তাই কোৱা কথাখিনি বক্তাজনৰ ভাষাত নকৈ আমি বেলেগৰ ভাষাত প্ৰকাশ কৰোঁ, বাক্যটোৰ অৰ্থ একে ৰাখি। সেইটো হ'ল ইনডাইৰেক্ট স্পীচ। তোমালোকে মনত ৰাখিবা, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট পৰিৱৰ্তন কৰোঁতে সদায় এটা কনজাংচনৰ প্ৰয়োজন হয়। সেই কনজাংচনটো বাক্যৰ প্ৰকাৰ অনুসৰি বেলেগ হয়। ইয়াত আমি ডেট লিখিলোঁ বা কেতিয়াবা বেলেগো হ'ব পাৰে। আমি বাক্যৰ প্ৰকাৰকেইটা আলোচনা কৰিম। ইয়াৰ পাছত আমি বাক্যৰ প্ৰকাৰবিলাক আলোচনা কৰিম।